Hello, welcome back to my channel, Junaid Ahmad. My dear students, I hope you all are fine. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই তোমালোকৰ মাজত আকৌ আহিছোঁ। আজি মই তোমালোকক শিকাব গৈ আছোঁ। এইটো ভিডিঅ'ৰ জৰিয়তে আজি মই আলোচনা কৰিব গৈ আছোঁ। আচলতে আজি মই এনেকুৱা এটা টপিক আলোচনা কৰিম, যিটো টপিক নেকি আমি সকলোৱে জানো, কিন্তু আমি বেচিকেলি কিছুমান আমি সিম্পল মিষ্টেক কৰা দেখা যায়। গতিকে মই আজি তেনেকুৱা এটা টপিক আলোচনা কৰিম, যি টপিক নেকি আমি সকলোৱে জানো কিন্তু ভুল কৰোঁ আৰু আমাৰ সকলোৰে খুবেই প্ৰয়োজন, জনাটো খুবেই দৰকাৰী। আৰু সেই টপিকটো হৈছে আৰ্টিকলছ। আজি মই তোমালোকক আৰ্টিকলছৰ ওপৰত আলোচনা কৰিব গৈ আছোঁ। গতিকে আৰ্টিকলছ বুলি ক'লে মই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক অলপ আলোচনা কৰিব গৈ আছোঁ, তোমালোকৰ লগত অলপ আলোচনা কৰিব গৈ আছোঁ যে আৰ্টিকলছ বুলি ক'লে কি বুজি পোৱা। আৰ্টিকলছ কেইটা? তিনিটা, এ, এন আৰু দা। এই তিনিটাক একেলগে আৰ্টিকলছ বুলি কয়। এতিয়া এন, এ আৰু দা ক'ত ক'ত আমি ইউজ কৰিব লাগে বা আমি ক'ত ইউজ কৰোঁ। প্ৰথমতে মই ক'ম আৰ্টিকলছৰ দুটা ভাগত ভাগ কৰিছে। যেনেকে এটা হৈছে ইনডেফিনাইট আৰ্টিকল আৰু এটা হৈছে ডেফিনাইট আৰ্টিকল। ইনডেফিনাইট মিন্স ইন এছামিছ অনিৰ্দিষ্ট আৰু ডেফিনাইট মিন্স নিৰ্দিষ্ট। এতিয়া ইনডেফিনাইট আৰ্টিকলত কোন কেইটা আৰু ডেফিনাইট আৰ্টিকলত কোন কেইটা। এতিয়া চাবা তোমালোকে ইনডেফিনাইট মই লিখিম, জাষ্ট এতিয়া মই অলপ আলোচনা কৰি আছো। ইনডেফিনাইট আৰ্টিকল হৈছে অনিৰ্দিষ্ট আৰ্টিকল কোন কেইটা। এ আৰু এন এই দুটা হৈছে ইনডেফিনাইট আৰ্টিকল, অনিৰ্দিষ্ট কিবা বস্তু বা ব্যক্তিক বুজালে আমি এ আৰু এন ব্যৱহাৰ কৰো। কিন্তু ক'ত ব্যৱহাৰ কৰো সেইটো আমি আলোচনা কৰিম। তাৰপিছত চোৱা দা আমি ক'ত ইউজ কৰো। দা হৈছে ডেফিনাইট আৰ্টিকলৰ এটা ভাগ। যে আৰ্টিকলৰ দুটা ভাগত বিভক্ত কৰিছে, এটা ইনডেফিনাইট আৰ্টিকল আৰু এটা ডেফিনাইট আৰ্টিকল। গতিকে ইনডেফিনাইট আৰ্টিকল হৈছে এ, এন আৰু ডেফিনাইট আৰ্টিকল হৈছে দা। এতিয়া মই তোমালোকক আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে অনলি ইনডেফিনাইট আৰ্টিকলৰ বিষয়ে আলোচনা কৰিম। যিহেতু ডেফিনাইট আৰ্টিকল বেলেগ এটা ক্লাছত মই তোমালোকক আলোচনা কৰিম। বেলেগ এটা মই ভিডিঅ'ৰ জৰিয়তে মই তোমালোকক সম্পূৰ্ণ দা ইউচেজ অফ দাৰ বিষয়ে আলোচনা কৰিম। গতিকে আজিৰ এইটো ভিডিঅ'ত মই অকল এ, এনৰ ব্যৱহাৰ তোমালোকক শিকাম। গতিকে তোমালোক সকলোৱে এই সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে চাবা, তেতিয়া তোমালোকে এ আৰু এন ক'ত ব্যৱহাৰ কৰিব লাগে বা কোনটো সময়ত বা কোনটো সেন্টেন্সত বা কোনটো বাক্যত বা কোনটো ৱৰ্ডৰ আগত আমি কোনটো শব্দৰ লগত আমি এ আৰু এন ব্যৱহাৰ কৰিম, তোমালোকে সম্পূৰ্ণ তথ্যখিনি আজি পাই যাবা। গতিকে বলা আজিৰ এই ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'ব, বহুত ভাল লাগিব। আমি কিয়নো আমি সকলোৱে জানো এ, এন ক'ত ব্যৱহাৰ কৰিব লাগে, কিন্তু আমি সঠিক তাৰ ব্যৱহাৰহে আমি নাজানো। গতিকে বলা আজিৰ এই আৰ্টিকলছৰ এ আৰু ইনডেফিনাইট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ আজি আমি শিকো। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকে চোৱা মই বৰ্ডত লিখিছো আৰ্টিকলছ। যে আৰ্টিকলছৰ দুটা ভাগত ভাগ কৰিছে, ইনডেফিনাইট আৰ্টিকল আৰু এটা হৈছে ডেফিনাইট আৰ্টিকল। যে ইনডেফিনাইট মিন্স অনিৰ্দিষ্ট আৰু ডেফিনাইট মিন্স নিৰ্দিষ্ট। যেনে ইনডেফিনাইট আৰ্টিকলত কি দুটা আৰ্টিকল মই অথনি কৈছিলো তোমালোকক, যে ইনডেফিনাইট আৰ্টিকলত আছে এ আৰু এন। এই দুটা হৈছে ইনডেফিনাইট আৰ্টিকল, অনিৰ্দিষ্ট আৰ্টিকল। আৰু ডেফিনাইট আৰ্টিকলত কি আছে, দা। গতিকে আজি মই তোমালোকক অনলি ইনডেফিনাইট আৰ্টিকল, অনিৰ্দিষ্ট আৰ্টিকলৰ বিষয়ে আলোচনা কৰিম। পিছৰ ভিডিঅ'ত পিছৰ ক্লাছত আমি ডেফিনাইট আৰ্টিকলছৰ বিষয়ে আলোচনা কৰিম। এতিয়া মই প্ৰথমতে এনৰ ব্যৱহাৰ শিকাম, তাৰপিছত মই তোমালোকক এ ক'ত ব্যৱহাৰ কৰিব লাগে আমি সেইটো শিকাম। এতিয়া চোৱা মই ইয়াত লিখিছো ইউজেছ অফ এন, যে আমি এনৰ ব্যৱহাৰ এতিয়া আমি শিকিম। এতিয়া চোৱা কি কি নিয়ম বা ক'ত ক'ত আমি ব্যৱহাৰ কৰো এন। এক নম্বৰ ৰুলটো কি চোৱা, এক নম্বৰ ৰুলত থব যে আমি এন ক'ত ব্যৱহাৰ কৰিম, ভাৱেলৰ আগত। আমি জানো ইংৰাজীত ভাৱেল কেইটা, তোমালোকে সকলোৱে মনত ৰাখিবা। ভাৱেল ইংৰাজীত 5টা। এই 5টা হৈছে ভাৱেল। যে এই ভাৱেল দি কিবা এটা শব্দ আৰম্ভ হলে তেতিয়াহ'লে ভাৱেলৰ ফাৰ্ষ্ট লেটাৰৰ আগত কি হ'ব, এন ব্যৱহাৰ কৰিব লাগিব। গতিকে এতিয়া আমি আমাৰ ফাৰ্ষ্ট ৰুলছ কি হ'ব, যে আমি এক নম্বৰ ৰুলটো হ'ব ভাৱেলৰ আগত আমি এন ব্যৱহাৰ কৰিব লাগে। চোৱা এতিয়া ফৰ এক্সাম্পল চোৱা, যে তেনেকুৱা ভাৱেল বিফোৰ ভাৱেল, ভাৱেলৰ আগত আমি কি ব্যৱহাৰ কৰো, এন ব্যৱহাৰ কৰো। যিহেতু আমি ইউজেছ অফ এন শিকি আছো, যে এনৰ ব্যৱহাৰ শিকি আছো। এতিয়া আমি ইয়াত কি দিম, যিহেতু ইউ ভাৱেল, ইগৰ ই ভাৱেল, so we have used n. next apple, appleৰ a ভাৱেল, গতিকে an apple হ'ব।
আশা কৰো তোমালোক সকলোৱে বুজি পাইছা যে আমি 1 নম্বৰ নিয়মটো আমি ক'ত এন ব্যৱহাৰ কৰো এতিয়া বলাই আমি 2 নম্বৰ নিয়মটো কি আছে এতিয়া 2 নম্বৰ নিয়মটো আছে when some consonants begins with a vowel sound তেনেকুৱা কিছুমান শব্দ পাবা যে স্টার্ট হবো শব্দটো স্টার্ট হবো কনসোনেন্ট দি কিন্তু উচ্চারণ হবো ভাৱেলৰ দৰে বেসিক্যালি তেনেকুৱা কিছুমান শব্দ যে যিবিলাক ফুল ফর্ম মানে লিখিব লাগে বা যিবিলাক শর্টত লিখা থাকে যেনেকৈ মই এক্সাম্পল দি আছো তেতিয়া বুজি পাই যাবা যে তেনেকুৱা হিটোই কৈছো যে কিছুমান কনসোনেন্ট লেটাৰ দি আৰম্ভ হ'ব শব্দটো কিন্তু উচ্চাৰণটো হ'ব ভাৱেল সেইকাৰণে নিয়মটো আমাৰ আহিব when some consonants begins with a vowel sound এক্সাম্পল চোৱা MLA MBBS তেনেকুৱা যিবিলাক শব্দ আমি কনসোনেন্ট লেটাৰ দি আৰম্ভ হ'ব কিন্তু উচ্চাৰণটো ভাৱেলৰ দৰে হ'ব তোমালোকে চোৱা ইয়াত মই লিখিছো MLA যদি এই MLA শব্দটো চোৱা ফাৰ্স্ট লেটাৰটো কি আছে M it is a consonant sound but M টো উচ্চাৰণ কৰাচোন pronunciation কৰা MLA এই M টোৰ আগত কি আছে A এটা আহিছে after M মটো আহিছে গতিকে MLA উচ্চাৰণ কৰোতে আমাৰ A টো ফাৰ্স্ট আহে গতিকে হেইটোই হ'ব যে কিছুমান শব্দ তেনেকুৱা পাবা যিবিলাক শব্দ কনসোনেন্ট লেটাৰ দি আৰম্ভ হ'ব কিন্তু তাৰ উচ্চাৰণটো ভাৱেলৰ দৰে লাগিব গতিকে MLA লিখোতে আমি NMLA লিখিব লাগিব not AMLA ফাইন তাৰ পিছত চোৱা NCC আমাক যে NCC ট্ৰেইনিং কৰে এই NCC উচ্চাৰণ কৰিলে N টো উচ্চাৰণ কৰা NCC N A লাষ্টত ন গতিকে এই NCC আমি লিখিব যাওঁতে তাৰ আগত আমি কি দিব লাগিব N দিব লাগিব not ANCC ফাইন তাৰপিছত RCC বিল্ডিং গতিকে R টো উচ্চাৰণ কৰা ফাৰ্স্টত কি আহিছে এ আহিছে তাৰপিছতহে ৰ আহিছে গতিকে RCC আমি লিখিব যাওঁতে RCC আগত বিফোৰ RCC আমাৰ কি লিখিব লাগিব N লিখিব লাগিব তাৰপিছত চোৱা MA ফুল ফৰ্ম মাস্টাৰ অফ আৰ্টস যে MA তেও MA পঢ়ি আছে তেও মাস্টাৰ অফ আৰ্টস পঢ়ি আছে বা তাৰ MA ক্লিয়াৰ হৈ গ'ল আমি যে কওঁ এই MA কোতে আমি MA এর আগত A দিব নোৱাৰিম কি দিব লাগিব N দিব লাগিব কাৰণ MA M টো উচ্চাৰণ কৰিলে ফাৰ্স্টত A এটা আহে MA গতিকে N MA ঠিক তেনেকে HS H নাগতে A এটা উচ্চাৰণ আহে গতিকে HS ৰ আগত কি দিব লাগিব N দিব লাগিব RBI R গতিকে ফাৰ্স্টত A গতিকে N হ'ব not ARBI ফাইন NRBI next NGO next HIV NHIV next MBBS M গতিকে কি হ'ব N হ'ব NMBBS আগৰ তোমালোক সকলোৱে বুজি পাইছা দ্বিতীয় নম্বৰ নিয়মটো আমি সকলোৱে বুজি পাইছো এতিয়া বনাম থাৰ্ড ৰুল 3 নম্বৰ নিয়মটো কি আছে আমি কোড N ব্যৱহাৰ কৰিম এতিয়া চোৱা ৰুল 3 3 নম্বৰ নিয়মটো হ'ব আমি কোড N ব্যৱহাৰ কৰিম বিফোৰ ওয়ার্ডস বিগিনিং উইথ সাইলেন্ট H তেনেকুৱা কিছুমান শব্দ পাবা যিবিলাক শব্দ ফার্স্ট লেটাৰ টু স্টার্টিং লেটাৰ টু H ৰে আৰম্ভ হ'ব কিন্তু H টো সাইলেন্ট থাকিব H ৰ উচ্চাৰণ নহব তেনেকুৱা শব্দৰ আগত আমি কি বহাব লাগিব N বহাব লাগিব যে শব্দটো H লেটাৰেৰে আৰম্ভ হ'ব কিন্তু এই H লেটাৰটোৰ সাউন্ড কি হৈ থাকিব সাইলেন্ট হৈ থাকিব উচ্চাৰণ নহব গতিকে তেনেকুৱা শব্দৰ আগত আমি কি দিব লাগিব N দিব লাগিব ফৰ এক্সাম্পল চোৱা our ফার্স্ট লেটাৰটো কি হৈছে H কিন্তু H টো উচ্চাৰণটো সাইলেন্ট হৈ আছে আমি কি কৈছো our honor H টো উচ্চাৰণ হোৱা নাই honest H টো উচ্চাৰণ হোৱা নাই আলটিমেটলি H ৰ উচ্চাৰণটো সাইলেন্ট হৈ আছে honest honorable H টো উচ্চাৰণ সাইলেন্ট গতিকে তেনেকুৱা শব্দৰ আগত আমি কি দিব লাগিব an hour an honor an honest an honorable বুজি পাইছা তোমালোকে যে আমি H থকা শব্দৰ আগত আমি N দিব লাগিব কাৰণ H ৰ উচ্চাৰণটো ইয়াত সাইলেন্ট হৈ থাকিব গতিকে তেনেকুৱা শব্দৰ আগত আমি N ইউজ কৰিব লাগিব N বহাব লাগিব আহা কৰি সকলোৱে বুজি পাইছা এতিয়া চাও আমি
uses of a basically আমি n তেনেকুৱা শব্দৰ লগত বেছিকৈ ব্যৱহাৰ কৰো এতিয়া আমি চাম a ক'ত ব্যৱহাৰ কৰো uses of a my dear students এতিয়া তোমালোকে সকলোৱে চোৱা uses of a আমি অথনি শিকিছো uses of a আমি n ক'ত বহাও আৰু এতিয়া আমি শিকিম a ক'ত বহাব লাগে সো ফার্স্ট নিয়মটো হৈছে মই অলপ আগতে তোমালোকক কৈছিলো যে ভাৱেলৰ আগত কি হয় n হয় আৰু কনসোনেন্টৰ আগত কি হয় a হয় গতিকে a আমি ক'ত ব্যৱহাৰ কৰিম তাৰ প্ৰথম নিয়মটো হৈছে ফার্স্ট ৰুলটো হৈছে চোৱা when a word begins with a consonant sound যেতিয়া এটা শব্দ consonant letterৰে আৰম্ভ হ'ব বা consonant soundৰে আৰম্ভ হ'ব তাৰ আগত কি হ'ব a হ'ব for example চোৱা board etc যে তেনেকুৱা কনসোনেন্ট শব্দৰে আৰম্ভ হোৱা কনসোনেন্ট সাউন্ডৰে আৰম্ভ হোৱা শব্দবিলাকৰ আগত কি হ'ব এ হ'ব যেনেকৈ এ কেট এটা মেকুৰী এ ডগ এটা কুকুৰ যে সিটো কি কনসোনেন্ট লেটাৰ ডি কনসোনেন্ট এম টু কনসোনেন্ট ঠিক তেনেকৈ এ ম্যান এ ওয়াচ এ বুক আমাৰ সকলোৰে ক্লিয়াৰ হৈছে এতিয়া যে কনসোনেন্ট সাউন্ডৰে আৰম্ভ হোৱা শব্দৰ আগত আমি এ বহাব লাগে এতিয়া আমি চাও দুই নম্বৰ নিয়মটো কি আছে dear students এতিয়া তোমালোকে চোৱা নাম্বাৰ 2 আমি কোড এ ব্যৱহাৰ কৰিম দ্বিতীয় নম্বৰ নিয়মটো কি আছে আমাৰ in cases of words that begins with vowel like e and u and when it sounds u যে তেনেকুৱা কিছুমান শব্দ পাবা যিবিলাক শব্দ ভাৱেল লেটাৰেৰে আৰম্ভ হ'ব কিন্তু সেই ভাৱেল লেটাৰটোৰ উচ্চাৰণ ইউৰ দৰে হ'ব ইউ ইউ ওয়াই ইউ এই ইউৰ দৰে যদি কোনো শব্দ উচ্চাৰণ আৰম্ভ হয় শব্দটো ভাৱেল লেটাৰেৰে আৰম্ভ হ'ব কিন্তু সেই ভাৱেল লেটাৰটোৰ উচ্চাৰণ কিহৰ দৰে হ'ব লাগিব ইউ এই ইউৰ দৰে যদি হয় ই এণ্ড ইউ এই ইউৰ দৰে উচ্চাৰণটো হ'লে তেতিয়াহ'লে আমি সেই শব্দটোৰ আগত কি দিব লাগিব আমাৰ এন দিলে ভুল হ'ব এ দিব লাগিব সকলোৱে মনোযোগ দিবা যে যদি শব্দটোৰ ভাৱেল লেটাৰটোৰ উচ্চাৰণ ইউৰ দৰে হয় তেতিয়াহ'লে তাৰ আগত আমাৰ এ দিব লাগিব ফৰ এক্সাম্পল চোৱা ইউনিভাৰ্চিটি ইউনিভাৰ্চিটি ইটো ইউ ভাৱেল আমি জানো কিন্তু এই ইউৰ উচ্চাৰণটো ইউৰ দৰে হৈছে গতিকে তাৰ আগত আমি এন দিলে ভুল হ'ব কি দিব লাগিব এ দিব লাগিব এ ইউনিভাৰ্চিটি uniform uniform not an uniform a uniform because এই ইউটো ইউৰ দৰে উচ্চাৰণ হৈছে সেইকাৰণে এ হৈছে এ ইউনিফৰ্ম ইউনিয়ন ইউনিয়ন এ ইউনিয়ন ইউৰোপিয়ান not an European a European কাৰণ ইৰ উচ্চাৰণটো ই ইৰ দৰে হৈছে আমি ইয়াত কৈছো ই এণ্ড ইউ যদি হয় উচ্চাৰণ তেতিয়াহ'লে তাৰ আগত এ দিব লাগিব আশা কৰোঁ তোমালোক সকলোৱে এতিয়া দুই নম্বৰ নিয়মটো বুজি পাইছা এই বেসিক্যালি নিয়মবিলাক আমি জানো কিন্তু আমাৰ বহুত ভুল হোৱা দেখা যায় কাৰণ আমি সৰু সৰু মিস্টেকবিলাক আমি ইমান এটা কেয়াৰ নকৰো গতিকে তোমালোক সকলোখিনি মনোযোগ দি পেলাই ভালকৈ শিকিবা তেতিয়াহ'লে তোমালোকৰ ইন ফিউচাৰত কেতিয়াও এ আৰু এনৰ যি ব্যৱহাৰ কেতিয়াও ভুল নহয় এতিয়া বলা আমি চাওঁ rule number 3 নম্বৰ নিয়মটো কি আছে 3 নম্বৰ নিয়মটো এতিয়া সকলোৱে মনোযোগেৰে চাবা before the word starting with the sound of wa যদি শব্দটো ভাৱেল লেটাৰেৰে আৰম্ভ হৈছে কিন্তু তাৰ উচ্চাৰণ ওয়াৰ দৰে হৈছে ওয়া w a wa যদি উচ্চাৰণটো ওয়া হয় তেতিয়াহ'লে তাৰ আগত কি দিব লাগিব এ দিব লাগিব আকৌ মই ৰিপিট কৰিছো before the words starting with the sound of wa যদি শব্দটোৰ উচ্চাৰণ ওয়াৰ দৰে হয় ফাৰ্স্ট স্টাৰ্টিং লেটাৰটো ভাৱেলেৰে আৰম্ভ হ'ব কিন্তু তাৰ উচ্চাৰণ কানেক্টন হ'ব ওয়া w a ওয়াৰ দৰে হয় তেতিয়াহ'লে তাৰ আগত কি দিব লাগিব এ দিব লাগিব ফৰ এক্সাম্পল চোৱা 1 rupee note 1 o n e 1 rupee note গতিকে এই ও যদিও ভাৱেল কিন্তু তাৰ উচ্চাৰণটো কানেক্টন হৈছে ওয়াৰ দৰে হৈছে গতিকে তাৰ আগত আমি এন দিলে ভুল হ'ব কি দিব লাগিব এ 1 rupee note তাৰ পিছত যোৱা one way road তাৰ আগত আমি এন দিলে ভুল হ'ব কি দিব লাগিব এ দিব লাগিব কিয়নো ইয়াত উচ্চাৰণটো ওয়াৰ দৰে হৈছে w a wa one গতিকে তাৰ আগত এ দিব লাগিব a one way road
one act play উচ্চাৰণটো এতিয়া তোমালোকে সকলোৱে বুজিব পাৰিছা ধৰিব পাৰিছা যে উচ্চাৰণটো ওয়াৰ দৰে হলে কি হ'ব এ হ'ব not n a one act play তোমালোকে নিশ্চয় বুজি পাইছা মাই ডিয়াৰ ষ্টুডেন্টস আশা কৰো তোমালোক সকলোৱে আজিৰ এই এ আৰু এন ৰ ব্যৱহাৰ আমি ক'ত কৰিব লাগে কেনেকৈ কৰিব লাগে উপযুক্ত ব্যৱহাৰ আজি আমি সকলোৱে শিকিছো পৰৱৰ্তী ক্লাছত মই তোমালোকক দা ব্যৱহাৰ শিকাম দা ক'ত বহাব লাগে ইউজেস অফ দা গতিকে আশা কৰো তোমালোক সকলোৱে বুজি পাইছা যদি তোমালোকৰ কিবা অসুবিধা হয় তোমালোকে তলত কমেন্ট বক্সত জনাবা মই তোমালোকক হেখিনি সমাধান কৰি দিম আৰু তোমালোকে যদি মোৰ চেনেলটোত নতুন হৈ আছা প্লিজ subscribe my channel and press the bell icon তোমালোকে তেনেকুৱা ভিডিও বিলাক দিয়াৰ লগে লগে তোমালোকে পাই যাবা গতিকে তোমালোক সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা গতিকে আজিলৈ ইমানেই আমি পুনৰ লগ পাম ইউজেস অফ দা এই লেসনটো মই তোমালোকক পঢ়াম তেতিয়া আমি আকৌ আজিৰ দৰে তেনেকৈ লগ পাম গতিকে আজিলৈ ইমানেই বাই বাই